নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম আসাম ITI এডমিশ্যন 2026ৰ বিষয়ে। আজিৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে, লগতে ডকুমেণ্ট ভেৰিফিকেশ্যনো ষ্টাৰ্ট হৈ গৈছে। চ' আপোনালোকে কেনেকৈ এপ্লাই কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, গোটেইখিনি আমি ডিছকাছ কৰিম এটা এটাকৈ। জাষ্ট ভিডিঅ'টো এণ্ডলৈকে চাব। চেনেলটো নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। চ' বলক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। আপোনালোকে ইয়াত দেখিছে আসাম ITI এডমিশ্যন 2026 ফৰ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ITIs অফ আসাম। ঠিক আছে, গভৰ্ণমেণ্ট আৰু প্ৰাইভেট দুয়োটাৰ কাৰণে ষ্টাৰ্ট হৈ গৈছে। একাডেমিক ছেশ্যন হয় আপোনালোকৰ 2026ৰ পৰা 2027লৈকে। ঠিক আছে, ইয়াত NCVT আৰু SCVT দুয়োটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। যাৰ পাৰ্চেণ্টেজ বেছি সিহঁতি NCVTত ছিট পাব আৰু যাৰ অলপ কম সিহঁতি SCVTত ছিট পাব। ইয়াত আপোনালোকে দেখিব বহুতকেইটা নতুন যিবোৰ ট্ৰেড থাকে সেইবিলাক আপোনালোকক এপ্লাই কৰিবলৈ দিয়া হৈছে আৰু ইনক্লুড কৰিছে যিটো অফিচিয়েল নটিফিকেশ্যন আছে। ইয়াত আপোনালোকে দেখিব নিউ এজ ট্ৰেড অফাৰ্ছ এইখিনি। ঠিক আছে, আপোনালোকক মই এইখিনি ডিটেইলছ আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা চেক আউট কৰিব পাৰে। আৰু আপোনালোকৰ যিবোৰ PWD কেণ্ডিডেট আছে হেণ্ডিকেপ, সিহঁতৰ কাৰণে বহুতকেইটা ৰিজাৰ্ভেশ্যন ৰখা হৈছে। ইয়াত আপোনালোকে ডিটেইলছত ভিডিঅ'টো যদি চাই আৰু আপোনালোকে PDF-টো চাই তেতিয়া আপোনালোকে বুজি যাব। মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চেক আউট কৰিব পাৰে। মেইন পইণ্টছখিনি এতিয়ালৈকে আমি ডিছকাছ কৰি লওঁ। এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন নহয়, কোনো ৰকমৰ অফলাইন নহয়, আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 11 জুন। বৰ এটা বেছি দিন দিয়া নাই, চ' আপোনালোকে কিন্তু ভালকৈ সোনকালে এপ্লাই কৰি ল'ব। এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে ষ্টেন'গ্ৰাফাৰ, ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট, যিমানখিনি আছে ইয়াত মই বহুত বেছি ডিটেইলছত নাযাওঁ। ইয়াত আপোনালোকে নিজে পঢ়ি চাব পাৰে। ইয়াৰ কাৰণে আপোনালোকৰ 1 বছৰৰ কোৰ্চ হয় আৰু লগতে আপোনালোকৰ ক্লাছ 10th পাছ হ'ব লাগে, নহ'লে ইকুইভেলেণ্ট। কম্পিউটাৰ অপাৰেটৰো ছেম ক্লাছ 10 পাছ, 1 বছৰ। বড়ো লেংগুৱেজ ট্ৰান্সক্ৰিপশ্যন ডাটা ছেম 6 মান্থৰ ডিউৰেশ্যন হয় আৰু এইটো ক্লাছ 10th পাছ হ'ব লাগে। আৰু মেকানিক, ডিজেল পাম্প অপাৰেটাৰ, মেকানিক, প্লাষ্টিক প্ৰচেছিং অপাৰেটাৰ চব আপোনালোকৰ 1 বছৰ হয় আৰু ক্লাছ 10 পাছ হ'ব লাগে। জাষ্ট আপোনালোকৰ এটাই কণ্ডিশ্যন ছায়েন্স এণ্ড মেথমেটিক্স লগত থাকিব লাগে। আপোনালোকে গোটেই ডিটেইলছত চাব পাৰে। মই ডিটেইলছত আপোনালোকক ভিডিঅ'ত দেখাই দি আছোঁ আৰু PDF-টো মই আপোনালোকক দি দিম। এই PDF-টো দি দিম, অফিচিয়েল PDF যিটো সেইটোও দি দিম, গোটেইখিনি মই দি দিম আপোনালোকক। চ' আপোনালোকে এবাৰ নিজেও ভালকৈ চাব পাৰিব। এজ লিমিট হৈছে যে কমচে কম আপোনালোকৰ 14 বছৰ হ'ব লাগে। 14 বছৰতকৈ তলত হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। ঠিক আছে, কাষ্ট ৱাইজ ৰিজাৰ্ভেশ্যন আপোনালোকৰ দিয়া আছে, এইটো আপোনালোকে স্ক্ৰীণত দেখি পাইছে। জেনেৰেল, হিল, ট্ৰাইবেল কিমান আছে, OBC কিমান আছে, ST SC কিমান আছে, গোটেইখিনি চাব পাৰে। আৰু টি গাৰ্ডেন লেবাৰৰ কাৰণে 2টা ছিট আপোনালোকৰ ৰিজাৰ্ভ ৰখা হৈছে। এতিয়া আপোনালোকৰ ফিজ কিমান হ'ব? NCVT আৰু SCVT ট্ৰেড ফিজ বেলেগ বেলেগকৈ আছে। এইটো আপোনালোকৰ হোষ্টেল ফি থাকিব, ৰেজিষ্ট্ৰেশ্যন ফি থাকিব, এইটো চবৰে অলমষ্ট ছেইম থাকিব। ঠিক আছে, বাট আপোনালোকৰ মেইন কোৰ্চ ফিটো এইটো আপোনালোকে চাব। যিবিলাক নন ইঞ্জিনিয়াৰিং কোৰ্চ আছে তাৰ কাৰণে আপোনালোকে 15,000 পাৰ ইয়াৰ দিব লাগিব, আৰু যিবোৰ ইঞ্জিনিয়াৰিং কোৰ্চ আছে সিহঁতৰ 16,500 আছে 1 year আৰু 33,000 হৈছে 2 years কাৰণে। ITIৰ এডমিশ্যন প্ৰচেছটো কি হয়? প্ৰচেছটো একদমেই চিম্পল। আপোনালোকক অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে চাব। ডেছক্ৰিপশ্যনত আপোনালোকে অফিচিয়েল ৱেবছাইট পাব, তাত আপোনালোকে গৈ পিনি ক্লিক কৰিব। ঠিক আছে, মই এপ্লাই হিয়াৰ বুলি লিংক দি দিম, তাত আপোনালোকে ক্লিক কৰিব। তাত গৈ পিনি আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰিব। যিবোৰ আপোনালোকৰ নাম, ফোন নম্বৰ থাকে সেইবিলাক আপোনালোকে একদম কাৰেক্টলি দিব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন যেতিয়া হৈ যাব তাৰপিছত আপোনালোকে কি কৰিব লাগিব, নিজৰ অৰিজিনেল ডকুমেণ্টছখিনি, চাৰ্টিফিকেটখিনি সেইখিনি লৈ পিনি আপোনালোকে নিজৰ ঘৰৰ ওচৰত যোনটো আপোনালোকৰ গভৰ্ণমেণ্ট ITI আছে তাত আপোনালোকে যাব লাগিব। গৈ পিনি তাত আপোনালোকে ডকুমেণ্টখিনি ভেৰিফাই কৰাব লাগিব। যেতিয়া আপোনালোকৰ ডকুমেণ্টখিনিও ভেৰিফাই হৈ যাব তাৰপিছত আপোনালোকৰ প্ৰেফাৰেঞ্চ চিলেক্ট কৰিবলৈ দিয়া হ'ব। হোল প্ৰচেছ আপোনালোকৰ অনলাইন হ'ব। আপোনালোকে তাৰপিছত নিজৰ প্ৰেফাৰেঞ্চ চিলেক্ট কৰাৰ পিছত যেতিয়া আপোনালোকে ছিট পাব, কাউন্সেলিং হৈ যোৱাৰ পিছত যেতিয়া আপোনালোকে ছিট পাব, ছিট পোৱাৰ পিছত আপোনালোকে গৈ পিনি আকৌ এডমিশ্যনটো ল'ব পাৰিব। আৰু যদি আপোনালোকে সেই ছিটখিনি যদি একচেপ্ট নকৰে বা আপোনালোকে যদি লগালগ গৈ এডমিশ্যন নলয়, আপোনালোকৰ কিন্তু সেই ছিটখিনি কেঞ্চেল হ'ব। পাছ আউট কেণ্ডিডেট যিখিনি NCVT থাকে সিহঁতি NCVT চাৰ্টিফিকেট পাব আৰু SCVT-খিনিয়ে SCVT চাৰ্টিফিকেট পাব। এইটো চিম্পল, জানে চবালোক। এতিয়া ইম্পৰ্টেণ্ট ডেটছখিনি মই আপোনালোকক কৈ দিছোঁ। 26 মে মানে আজিৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে অনলাইন ৰেজিষ্ট্ৰেশ্যন। ঠিক আছে, 11 জুন 2026লৈকে আপোনালোকৰ চলিব। আৰু আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনো লগালগ হৈ গৈ থাকিব 26 মে'ৰ পৰা 12 জুনলৈকে। ঠিক আছে, একদিন এক্সট্ৰা দিয়া হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন, কাৰণ 11 জুনত যি কৰিব সিহঁতি 12 জুনত গৈ পিনি ডকুমেণ্ট ভেৰিফাই কৰিব। প্লিজ আপোনালোকে নিজৰ ডেছক্ৰিপশ্যনত এবাৰ চেক কৰিব, গোটেইখিনি ইম্পৰ্টেণ্ট লিংকছ দিয়া আছে। আৰু টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ল'ব। যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত সুধিব।
প্লিজ সুধিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো আছে তাতো আপোনালোকে জইন কৰিব পাৰে টেলিগ্ৰাম গ্ৰুপ আছে তাত মোক আপোনালোকে পাৰ্সোনালি মেছেজো কৰিব পাৰে যদি কিবা ডাউট থাকে সুধিব আৰু ভিডিওটো যদি ভাল লাগে প্লিজ এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগ পাম অতি সোনকালে আন এটা নতুন ভিডিওত থ্যাংক ইউ